পথ মেৰামতিৰ কামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। মেৰামতিৰ কাম সম্পূৰ্ণ নহওঁতেই চপৰে খহিছে পকী পথ, যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। বালাজানৰ ডুমৰদহত পথ নিৰ্মাণত লুণ্ঠন ৰাজ চলাইছে আদিত্য ঘোষ আৰু দালাল চাহিদুল হকে। ডুমৰদহৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডুমৰদহ পঞ্চম খণ্ডলৈ যোৱা পথছোৱা মেৰামতিৰ বাবে মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত প্ৰায় ২৫০০ লাখ টকা আবণ্টন দিয়ে। পথছোৱা মেৰামতিৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ আদিত্য ঘোষে নিজ ইচ্ছামতে প্ৰায় ২ বছৰ ধৰি মেৰামতিৰ কাম চলাই আহিছে। অতি লেহেমীয়া গতিয়ে মেৰামতি কাম চলোৱাত সম্পত্তিৰ চপৰিকৈ পকীপথসমূহ উঠি যোৱাত দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাত আজি একাংশ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। এই ৰাস্তাঘাটৰ কাম চলি আছে, কেনেকুৱা কাম চলি আছে? খারাপ, একদম খারাপ করছে এটা কাম, জঘন্য কাম। এটা কাম আছে নাকি? পয়সা না নেবে, পয়সার কাম করছে, এটা পয়সা কামবার কাম করছে। ওই কি খারাপ হয়েছে? এই যে রাস্তা উঠে যায়, আপনি উঠে হাত দিয়ে তোলা যায়, এটা কথা হয়। কয়দিন হাঁটবো মানুষ, পাবলিক কয়দিন হাঁটবো এটা দিয়ে? যদি ট্র্যাক্টর চলে 2 দিনে উঠে যাবে এটা, আমার গাতা হবে। চাপৰ কিবা ঝাৰু টাৰু আছে, মই নিজে কৈছোঁ যে ঝাৰু আছে, চাপ টাপ কৰি দিওঁ। তহঁতৰ মেচিনো নাই, আমাৰ অন্য জেগাত দেখি হাৱা দিয়ে কিবা চাপ কৰে, আৰু তো আমাৰ অন্য পিচ কৰে অন্য জেগাত দেখি। আমাৰ কালিকে ঝাৰুও মাৰে না, কালি মই কওঁ যে এইবিলাক ভাল কৰি তেলটা ভাল কৰি দিওঁ, বা ভালকৈ দোৱা নাহিলে এই সুন্দৰ আহে যায় চিটকে কি আমার যদি কবা যায় আমার এসে পেটে ধরি, মানে এইরকম অবস্থা। শাহেদুর, আমার গ্রামের শাহেদুর নামে একটা চ্যাংড়া আছে, মানে ওই মানে কবার গেলে ওই সে টুটি ধরে, একজন ধরছে অলরেডি। আজি কাম কেনে স্যার? আজি কেনে মানে হাত দিয়ে ধরলে মানে ওলাই যায়, করার সিস্টেম আর কি। হাত দিয়ে খালি মানে বলালে মানে ওলা যায়, মানে কোনো মানে কামটো মানে ইমান একটা হেৰি হোৱা নাই, একটা মানে তাকত হোৱা নাই। বেশি দিন রাস্তা নিচে বেশি দিন মানে মাছটা এতিয়া ভাঙি চিঙি যাইছে, আর কেতিয়া বেশি দিন কেনেকা যাব? 1 মাহও নাযাব, দোকান গাড়ি গেলে তাতে ভাঙি চিঙি যাব। এই রাস্তাখন কোন পৰা কলৈ গৈছে? ৰাস্তাখন মানে ইয়াৰ পৰা গেছে ফৰামেল যে আছে, ফৰামেল দি গৈছে 1.5 কিলোমিটাৰ মান গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিবিম্ব লাইভ।